প্ৰিয় বন্ধুসকল, আজি 21 জুন সেউজ কোঁৱৰ পৰাগ চলিহাৰ ২২তম মৃত্যুদিন। আজি এই দিনটোত মই তেখেতক শ্ৰদ্ধাৰে সোঁৱৰণ কৰি আপোনালোকৰ আগত তেখেতৰ বিষয়ে কেইআষাৰমান কথা ক'ব বিচাৰিছোঁ। পৰাগ চলিহা এগৰাকী কবি, গীতিকাৰ, নাট্যকাৰ, তীক্ষ্ণ সমালোচক, প্ৰসিদ্ধ গায়ক, সুৰকাৰ, নৃত্যশিল্পী, শিক্ষাবিদ, দক্ষ প্ৰশাসক, সমাজ সংগঠক, নিপুণ টেনিছ খেলুৱৈ, ওজস্বী বক্তা, লোকসভাৰ ৰাজ্যসভাৰ সাংসদ, সু অভিনেতা, মঞ্চ আৰু বোলছবি জগতৰ, আৰু এগৰাকী সফল শিক্ষাবিদ, সাহসী ব্যক্তি। এইগৰাকী ব্যক্তিৰ জন্ম হৈছিল 1923 চনৰ 13 ছেপ্টেম্বৰত ডিব্ৰুগড় চহৰত। দেউতাক সুখ্যাত সাহিত্যিক, অধ্যক্ষ, মুক্তিযোদ্ধা তথা ফুলনি কবিৰূপে বিখ্যাত অসম সাহিত্য সভাৰ সভাপতি পদ্মধৰ চলিহা, আৰু ককাক আছিল অসমৰ স্বাধীনতা ৰণৰ এগৰাকী প্ৰসিদ্ধ ব্যক্তি ফণীধৰ চলিহা। পৰাগ চলিহাৰ সম্পৰ্কে সকলো দিশ ঠাউকতে কৈ শেষ কৰিব নোৱাৰি। বহু প্ৰতিভাশালী এইগৰাকী ব্যক্তিয়ে অসমৰ সমাজ জীৱনলৈ অভূতপূৰ্ব বৰঙণি আগবঢ়াই গৈছে। কিন্তু সেই হিচাপে তেখেতে যেনেধৰণে স্বীকৃতি পাব লাগিছিল, সেই স্বীকৃতি কিন্তু আমাৰ অসমীয়া সমাজে আজিলৈকে তেখেতক নিদিলে। যি নহওক, আজি তেখেতৰ কিছু জীৱনপঞ্জীৰ বিষয়ে প্ৰথমতে উল্লেখ কৰিব বিচাৰিছোঁ। তেখেতৰ পিতৃ মই ইতিমধ্যে উল্লেখ কৰিছোঁৱেই, পদ্মধৰ চলিহা, মাতৃ সুপ্ৰভা চলিহা। 1923 চনৰ 13 ছেপ্টেম্বৰ ডিব্ৰুগড় চহৰত বৃহস্পতিবাৰে জন্মগ্ৰহণ কৰিছিল। পৰাগ চলিহাৰ শিক্ষা জীৱন আৰম্ভ হৈছিল 1928 চনত শিৱসাগৰ বিদ্যাপীঠত। ইয়াৰ পিছত গুৱাহাটী উজান বজাৰৰ মাণিক চন্দ্ৰ মধ্য ইংৰাজী বিদ্যালয়ত অধ্যয়ন কৰিছিল। 1940 চনত শিৱসাগৰ চৰকাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ পৰা প্ৰথম বিভাগত হাইস্কুল শিক্ষান্ত পৰীক্ষাত উত্তীৰ্ণ হৈছিল। 1941 চনত দ্বিতীয় বিশ্বযুদ্ধ চলি থকাৰ পৰিপ্ৰেক্ষিতত অসমত শান্তি সম্প্ৰীতি ৰক্ষাৰ অৰ্থে প্ৰথমবাৰৰ বাবে ইমাৰ্জেঞ্চি কমিটি গঠন হৈছিল, আৰু সাম্ৰাজ্যবাদী যুদ্ধৰ বিৰুদ্ধে সত্যাগ্ৰহত পৰাগ চলিহাদেৱে সক্ৰিয় অংশগ্ৰহণ কৰিছিল। 1942 চনত জগন্নাথ বৰুৱা মহাবিদ্যালয়ৰ পৰা প্ৰথম বিভাগত আই পৰীক্ষাত উত্তীৰ্ণ হৈছিল। ভাৰত ত্যাগ আন্দোলনত সক্ৰিয় অংশগ্ৰহণ কৰিছিল। উজনি অসমৰ বিভিন্ন গাঁৱত বানৰ সেনা নামেৰে এটি বাহিনী গঠন কৰিছিল, আৰু শিৱসাগৰ আৰু তেজপুৰত স্বাধীনতা ৰণত অংশগ্ৰহণ কৰাৰ বাবে তেখেতে কাৰাবাস খাটিবলগীয়া হৈছিল। 1944 চনত গুৱাহাটী কটন কলেজৰ পৰা স্নাতক ডিগ্ৰী লাভ কৰিছিল। 1945-46 চনত অসমক চি গ্ৰুপৰ অন্তৰ্ভুক্ত কৰি পূৰ্ববংগৰ লগত চামিলকৰণৰ বিৰুদ্ধে যি সংগঠিত আন্দোলন হৈছিল তথা গোপিং বিৰোধী আন্দোলনত পৰাগ চলিহাই অংশগ্ৰহণ কৰিছিল। তদুপৰি নেতাজী দিৱস, ভাৰতীয় জাতীয় বাহিনী দিৱস, নৌ বিদ্ৰোহ দিৱস আদিত অংশগ্ৰহণ কৰি পুলিচৰ লাঠিৰ কোব খাই অতি নিকৰুণ ধৰণে তেখেতে আঘাতপ্ৰাপ্ত হ'বলগীয়া হৈছিল। কলিকতাৰ জঘন্য হত্যাকাণ্ডত আক্ৰান্ত আৰু ক্ষতিগ্ৰস্ত হৈও 1946 চনত কলিকতা বিশ্ববিদ্যালয়ৰ পৰা অসমীয়া বিভাগত দ্বিতীয় শ্ৰেণীৰ প্ৰথম
হৈ স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰিছিল। প্ৰথম শ্ৰেণীত তেতিয়া কোনেও পোৱা নাছিল। শিৱসাগৰত সংগীত নাটক নৃত্যৰ প্ৰসাৰাৰ্থে শিৱসাগৰত সেউজীয়া সমাজ সংগীত বিদ্যালয় প্ৰতিষ্ঠা কৰিছিল পৰাগ চলিহাই। বন্ধুসকল, আমি সকলোৱে এটা কথা জনা উচিত যে অসমত প্ৰথম আঞ্চলিক দল অসম জাতীয় পৰিষদ গঠন হৈছিল। সেই জাতীয় পৰিষদৰ সভাপতি আছিল ককা নীলমণি ফুকন আৰু সম্পাদক আছিল পৰাগ চলিহাদেৱ। কলিকতাত এই জাতীয় পৰিষদ গঠন হৈছিল। তাত জননায়ক দেৱেশ্বৰ শৰ্মা, গোপীনাথ বৰদলৈ প্ৰমুখ্যে ব্যক্তিসকলে তেখেতসকলক উৎসাহিত কৰিছিল। 1947 চনত সংঘটিত সাম্প্ৰদায়িক সংঘৰ্ষৰ সময়ত সাম্প্ৰদায়িক শান্তি আৰু সম্প্ৰীতি ৰক্ষাৰ অৰ্থে পৰাগ চলিহাই যথেষ্ট ত্যাগ স্বীকাৰ কৰিছিল। 1947 চনত শিৱসাগৰত কলেজ প্ৰতিষ্ঠা আত্মনিয়োগ কৰিছিল আৰু সৰ্বপ্ৰথম সংগীত আৰু চিত্ৰ ভাস্কৰ্য প্ৰদৰ্শনী সেই সময়তে আয়োজন কৰিছিল। আপোনালোকে জানেই সেই সময়ত জয়সাগৰত এখন জয়াল হাবিৰে পৰিপূৰ্ণ হৈ পৰিছিল। মানুহ দিনতে তাত যাবলৈ ভয় কৰিছিল বাঘ ওলোৱাৰ আগত। আৰু সেই ঠাইত পৰাগ চলিহাই শিৱসাগৰ কলেজ প্ৰতিষ্ঠাৰ ক্ষেত্ৰত অগ্ৰগণী ভূমিকা লৈছিল কাৰণে আজি জয়সাগৰ এখন নগৰলৈ পৰ্যবেক্ষিত হৈ পৰিল। 1948 চনত শিৱসাগৰ টেনিছ ক্লাব তেখেতে গঠন কৰিছিল আৰু ষোড়শ অসম শিল্পী সংঘৰ প্ৰতিষ্ঠাপক আছিল পৰাগ চলিহা। আৰু এই শিল্পী সংঘৰ প্ৰথমগৰাকী সভাপতি আছিল ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালা আৰু সম্পাদক আছিল পৰাগ চলিহাদেৱ। 1950 চনত বৰ ভূঁইকঁপত ক্ষতিগ্ৰস্তসকলৰ সাহায্যাৰ্থে ৰাজ্যপালৰ অনুৰোধ মৰ্মে অসমৰ বিভিন্ন ঠাইৰ উপৰি শ্বিলং আদি ঠাইত যাত্ৰা দলৰ জৰিয়তে নৃত্য নাট প্ৰদৰ্শন কৰিছিল। 1950-55 চনত অসম সাহিত্য সভাৰ মুখ্য সংগঠক ৰূপে তেখেতে কাৰ্যনিৰ্বাহ কৰিছিল। অসম সাহিত্য সভাৰ সৰ্বপ্ৰথম কনিষ্ঠ সম্পাদক আছিল পৰাগ চলিহা। আৰু এই অসম সাহিত্য সভাৰ তেখেতে 6বাৰকৈ উপসভাপতিৰ পদত অধিষ্ঠিত হৈছিল। আৰু অসম সাহিত্য সভাৰ এটা সময়ত যি আৰ্থিক সংকট হৈছিল, এই আৰ্থিক সংকট দূৰীকৰণত পৰাগ চলিহাই উল্লেখযোগ্য ভূমিকা গ্ৰহণ কৰিছিল বুলি সাহিত্যাচাৰ্য যতীন্দ্ৰনাথ গোস্বামীদেৱে অকপতে স্বীকাৰ কৰি থৈ গৈছিল। 1954 চনত শিৱসাগৰ নৈতিক আৰু আধ্যাত্মিক বিদ্যালয় প্ৰতিষ্ঠা কৰিছিল। 1954-62 চনত শিৱসাগৰৰ প্ৰথম ষ্টেডিয়াম তথা কলেজ ষ্টেডিয়াম তেখেতে নিৰ্মাণত অগ্ৰগণী ভূমিকা গ্ৰহণ কৰিছিল। 1955-56 চনত অসম সাহিত্য সভাৰ তেখেত মই ইতিমধ্যে কৈছোঁ প্ৰধান সম্পাদক ৰূপে দায়িত্ব গ্ৰহণ কৰিছিল। আৰু 1956-59 চন পৰ্যন্ত অসম সাহিত্য সভাৰ তেখেতে 6 বছৰ কাল উপসভাপতি আৰু এবাৰ ভাৰপ্ৰাপ্ত সভাপতি হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল। 1958-60 চনত সৰ্বভাৰতীয় সংগীত নাটক একাডেমীৰ কাৰ্যনিৰ্বাহক সদস্য আছিল পৰাগ চলিহা। 1958-62 চনত শিৱসাগৰ ক্ৰীড়া সন্থাৰ প্ৰধান সম্পাদক আছিল। 1958-60 চনত পশ্চিমবংগ বিত্তীয় নিগমৰ সঞ্চালকৰূপে কাৰ্যনিৰ্বাহ কৰা একমাত্ৰ অসমীয়া ব্যক্তি আছিল পৰাগ চলিহা। অসম ফুটবল সন্থা আৰু ক্ৰিকেট সন্থাৰ উপসভাপতি আছিল পৰাগ চলিহা। এটা সময়ত অসম ফুটবল সন্থা ইয়াৰ নিষ্ক্ৰিয় হৈ পৰিছিল। পৰাগ চলিহাৰ তত্ত্বাৱধানত অসম ফুটবল সন্থাই এক সক্ৰিয় ৰূপ গ্ৰহণ কৰিছিল আৰু সৰ্বভাৰতীয় ভিত্তিত ফুটবল খেলত অংশগ্ৰহণ কৰি অসমলৈ গৌৰৱ কঢ়িয়াই আনিবলৈ সক্ষম হৈছিল। 1960-63 চনত ভাৰতীয় জীৱন বীমা নিগম বম্বে অৰ্থাৎ মুম্বাইৰ সঞ্চালক পদত নিযুক্তি লাভ কৰা প্ৰথমগৰাকী অসমীয়া আছিল পৰাগ চলিহাদেৱ। 1962 চনত যি চীনা আক্ৰমণ হৈছিল, চীনা আক্ৰমণৰ প্ৰতিৰোধ সমিতিৰ সম্পাদক আছিল পৰাগ চলিহাদেৱ। 1962-72 চনত ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ পৰামৰ্শদাতা সমিতিৰ সদস্য আছিল। 1964 চনত ভাৰতীয় জীৱন বীমা নিগমৰ পূব মণ্ডলৰ পৰিষদৰ অধ্যক্ষৰূপে দায়িত্ব পালন কৰিছিল আৰু এই পদত দায়িত্ব পালন কৰা একমাত্ৰ অসমীয়া চলিহাদেৱ। 1966-70 চনত গুৱাহাটী বিশ্ববিদ্যালয়ৰ এক্সিকিউটিভ কাউন্সিলৰ আছিল। 1968 চনত ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ পৰা প্ৰথমগৰাকী লক্ষ্মীনাথ বেজবৰুৱা অধ্যাপক অসমীয়া বিভাগৰ মুৰব্বী অধ্যাপক হৈছিল পৰাগ চলিহাদেৱ। 1979 চনত ঐতিহাসিক ৰংঘৰ বাকৰিত 7 ভনী ৰঙালী বিহু উদযাপন, 6 বছৰীয়া অসম আন্দোলনৰ সক্ৰিয় অংশগ্ৰহণ আৰু শিৱসাগৰ মহকুমা গণসংগ্ৰাম পৰিষদৰ সভাপতিৰূপে অসম আন্দোলনৰ সবল ভূমিকা গ্ৰহণ কৰিছিল। 1982 চনত ৰাষ্ট্ৰীয় নিৰাপত্তা আইনত যোৰহাট জেলত 8 দিন, 1983 চনত একে আইনৰ অধীনত 28 দিন, পুনৰ 1983 চনত জামিনবিহীনভাৱে 107 ধাৰাত 32 দিন জেল জীৱন কটাবলগীয়া হৈছিল এইগৰাকী অসমপ্ৰাণ ব্যক্তিয়ে।
সভাই সমিতিয়ে তেজাল বক্তৃতা দি অসম কেন্দ্ৰীয় চৰকাৰে কিদৰে উপেক্ষিত হৈছিল সেইবোৰ কথা যুক্তিসংগতভাৱে ৰাইজক বুজোৱাত সফল হৈছিল পৰাগ চলিহাৰে। আন্দোলনত অপৰিসীম কষ্ট কৰাৰ বাবে 1980 চনৰ পৰা 1985 চনলৈ চলিহাদেৱে 6 বাৰ চিকিৎসাধীন হ'বলগীয়া হৈছিল। 1985 চনত শিৱসাগৰ কলেজৰ অধ্যক্ষ পদৰ পৰা তেখেতে অৱসৰ গ্ৰহণ কৰিছিল আৰু অসম গণ পৰিষদৰ ফালৰ পৰা যোৰহাট সমষ্টিক প্ৰতিনিধিত্ব কৰি লোকসভাৰ সাংসদ হিচাপে তেখেতে নিৰ্বাচিত হৈছিল। 1991-95 চনত অসম গণ পৰিষদ দলৰ তেখেতে সভাপতিৰ আসন গ্ৰহণ কৰিছিল, সভাপতিৰ দায়িত্ব পালন কৰিছিল। 1995-99 চনত তেখেতে ৰাজ্যসভাৰ সাংসদ হৈছিল। 1996 চনত শিৱসাগৰ নাট্য মন্দিৰ নিৰ্মাণ কাৰ্যত তেখেতে যথেষ্ট গুৰুত্বপূৰ্ণ ভূমিকা লৈছিল আৰু ৰাইজৰ দান বৰঙণিয়ে প্ৰায় 1 কোটি টকাৰে তেখেতে এই অনুষ্ঠানটো প্ৰাণৱন্ত কৰি তুলিছিল। উল্লেখযোগ্য যে এই সময়ত তেখেতৰ অসুস্থতাৰ কাৰণে সেই সময়ৰ মুখ্যমন্ত্ৰী হিতেশ্বৰ শইকীয়াদেৱে তেখেতক 5 লাখ টকা চিকিৎসাৰ কাৰণে দিছিল। সেই টকাও তেখেতে নাট্য মন্দিৰতে খৰচ কৰিছিল। শিৱসাগৰ পিয়লি ফুকন চাওলুং চুকাফা ইনডোৰ ষ্টেডিয়ামৰ নিৰ্মাণৰ গুৰিতে আছিল পৰাগ চলিহাদেৱ। 1997-98 চনত সংহতি পৰিষদৰ অধ্যক্ষৰূপেও পৰাগ চলিহাদেৱে কাৰ্যনিৰ্বাহ কৰিছিল। 1999 চনত 21 জুন নিশা 12:15 এইগৰাকী ব্যক্তিৰ মৃত্যু হয়। পৰাগ চলিহা এনে এজন ব্যক্তি যিজনে অসমীয়া সংগীত, নাটক, সাহিত্য, সংস্কৃতি সকলো দিশলৈ তেখেতে উল্লেখযোগ্য বৰঙণি আগবঢ়াই গৈছে। সেই বিষয়ে মই আপোনালোকক সুবিধা অনুসৰি পিছত জনাম। ধন্যবাদ।